নিজের জন্মদাতা একমাত্র আর দেশ একমাত্র গতিকে আমার জন্মদাতা মাতৃর প্রতি আমি যেনেকুৱা সদায় সম্মান কৰো তেওঁলোকক আমি মানি চলো ঠিক তেনেকুৱা যিটো দেশত জন্ম গ্ৰহণ কৰিছো হিয়া আমাৰ সেই মাটি আমাৰ জন্ম মাতৃ জন্মভূমি যাক কোৱা হয় জন্মভূমি গতিকে আমি দেশৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব লাগে আৰু এই জাতীয় পতাকাৰ তলত আমি সকলোৱে সংকল্প লোৱা উচিত যে আমি দেশৰ কাৰণে কৰিম নহলে মৰিম কৰিবই লাগিব কোনোবাই হয়তো ডক্টৰ হৈ সাৰ্ভিস দিব কোনোবাই হয়তো এসিএস অফিসাৰ হৈ সাৰ্ভিস দিব কোনোবাই হয়তো এডভোকেট হ'ব কোনোবাই হয়তো ভাল গায়ক হ'ব কোনোবাই হয়তো ভাল সাহিত্যিক হ'ব গতিকে আমি বিভিন্ন জনে বিভিন্ন পৰ্যায়ত আমি দেশখনক সেৱা কৰিব পাৰো আৰু প্ৰত্যেকেই প্ৰত্যেক ধৰ্মৰ মানুহক আমি সন্মান যাচিব লাগে যদিও ৰাজনৈতিক স্বাৰ্থৰ কাৰণে কিছুমান ব্যক্তিয়ে ধৰ্মৰ নামত ৰাজনীতি কৰিছে কিন্তু আমি এই পতাকাৰ তলত আমাৰ সমাজ ছাত্ৰ ছাত্ৰীসকলে এই কথাটো আমি সংকল্প ল'ব লাগে যে জাতিভেদ ধৰ্ম ইত্যাদি আওকাণ কৰি আমি দেশখনক আগুৱাই লৈ যাব লাগে এই সংকল্প আমি এই পতাকাৰ তলত থাকি আমি সংকল্পটো ল'ব লাগে গতিকে তোমালোক দেশৰ ভৱিষ্যত নাগৰিক গতিকে তোমালোকে দেশখন যেনেকৈ আগবঢ়াই লৈ যাবা ঠিক তেনেকৈ আগবাঢ়ি যাব আৰু মই আশা কৰোঁ যে আমাৰ ফখৰুদ্দিন আলী আহমেদ একাডেমীৰ সমূহ ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত তেওঁলোকে সজাগ হ'ব আৰু তেওঁলোকে এটা ধৰ্ম নিৰপেক্ষভাৱে চিন্তা কৰি দেশখনক যাতে তোমালোকে আগুৱাই লৈ যাব পাৰা আমিতো নাথাকিম আমিতো কোনেও জীয়াই থাকিব নোৱাৰে কিন্তু তোমালোক দেশখন আগুৱাই লৈ যাব গতিকে আমাৰ যেহেতু ৰাজহুৱা পথাৰত যেহেতু আমাৰ কেন্দ্ৰীয়ভাৱে পতাকা উত্তোলন কৰা হ'ব গতিকে তাত আমাৰ সমূহ ল'ৰা ছোৱালী আৰু আমাৰ SCC যিসকল কেডেট আছে তেওঁলোকে তাত গৈ মাৰ্চ প্ৰদৰ্শন কৰিব গতিকে ইয়াত বেছি সময় নলয় আমি সকলোৱে সেই ৰাজহুৱা খেলপথাৰত গৈ আমাৰ ল'ৰা ছোৱালী লগতে অন্যান্য অনুষ্ঠানৰ ল'ৰা ছোৱালীসকলেও